হেল্ল' গাইজ নমস্কাৰ। বেংকৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি খালী হৈছে, য'ত নেকি আপোনালোকে এই পদসমূহত এপ্লাই কৰিবলৈ পাৰিব। বহুত এটা ভাল খবৰ, IDBI বেংকৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি খালী হৈছে। IDBI বেংকৰ এছিষ্টেণ্ট মেনেজাৰৰ পদ খালী হৈছে, য'ত নেকি এই পদসমূহত আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। আৰু এই পদত এপ্লাই কৰিবলৈ হ'লে বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, টোটেল ভেকেঞ্চি কিমান আছে, গোটেইখিনি এই ভিডিঅ'টোত গম পাব। গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। ৰিক্ৰুইটমেণ্ট অফ এছিষ্টেণ্ট মেনেজাৰৰ পৰা ভেকেঞ্চি খালী হৈছে, য'ত নেকি 200টা পোষ্ট আছে। 200 পোষ্টৰ ভিতৰত আপোনাৰ আনৰিজাৰ্ভত ৰখা হৈছে 81টা, STত ৰখা হৈছে 30টা, STত ৰখা হৈছে 15টা, OBCত ৰখা হৈছে 54টা, EWSত ৰখা হৈছে 20টা, PWDত ৰখা হৈছে 8টা। আৰু এই পদসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ, এগ্ৰি আপোনাৰ কিমান বিচাৰিছে, এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড A, পোষ্টাৰ নেম, আৰু মেক্সিমাম এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'লে হ'ব। এক্সপিৰিয়েঞ্চ বিচাৰিছে 2 বছৰ, য'ত নেকি আপোনাৰ 2 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। আপুনি প্ৰাইভেট বা পাব্লিক বেংকত কৰা হ'লেও হ'ব, 2 বছৰ এক্সপিৰিয়েঞ্চ থকা হ'লে হ'ব। আৰু বয়সৰ সময়সীমা 21ৰ পৰা 30 বছৰ বয়সলৈকে জেনেৰেল কেণ্ডিডেট এপ্লাই কৰিবলৈ পাৰিব। SC আৰু ST 5 বছৰ যোগ হ'ব, OBC 3 বছৰ পাব, PWBD পাব 10 বছৰ। আৰু এই পদসমূহৰ এপ্লাই ষ্টাৰ্ট হৈছে 8 মাৰ্চ 2026, লাষ্ট ডেট দেখা হৈছে 19 মাৰ্চ 2026। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছ আপোনাৰ এনেধৰণে হ'ব যে ফাৰ্ষ্টে আপোনাৰ অনলাইন টেষ্ট হ'ব, তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তাৰপিছত পাৰ্চনেল ইণ্টাৰভিউ হ'ব, তাৰপিছত মেৰিট লিষ্ট বনিব। আপোনাৰ এক্সাম যেতিয়া অনুষ্ঠিত হ'ব, সেই এক্সামত আপোনাৰ কেনেধৰণৰ কুৱেশ্যন আহিব, কিমান মাৰ্ক থাকিব, সেইখিনিও জনাই দিছোঁ। য'ত নেকি আপোনাৰ 200টা কুৱেশ্যন আহিব, টোটেল মাৰ্ক থাকিব 200 মাৰ্ক, আৰু টাইম দিয়া হ'ব 120 মিনিট। যদি ভিডিঅ'টো চাই ভাল লাগিল, প্লিজ ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই আছিল, ধন্যবাদ।